এফালে তিনিচুকীয়াৰ বাগজানৰ তেল খাদত আকৌ অঘটন বিজিআৰৰ ৫ নম্বৰ খাদৰ সমীপত অহৰহ গেছ নিৰ্গমন হৈছে আৰু মুহূৰ্ততে ধোঁৱাময় হৈ পৰিছে সমগ্ৰ অঞ্চলটো বাগজানৰ ৩১ নম্বৰ তেল খাদত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কিছু সময় পূৰ্বে নিয়ন্ত্ৰণলৈ অৱশ্যে আহিছে পৰিস্থিতি অইলৰ বিশেষজ্ঞৰ তৎপৰতাত নিয়ন্ত্ৰণ হৈছে পৰিস্থিতি আমি দেখুৱাইছো বাগজানৰ এই দৃশ্য বাগজান কাণ্ড আজিৰ পৰা ৪ বছৰ পূৰ্বে আজিৰ পৰা ৫ বছৰ পূৰ্বে কি অৱস্থাৰ সৃষ্টি হৈছিল সকলোৱে জানে পুনৰ বাগজানৰ সমীপত ৩১ নম্বৰ তৈলখাদত এই ঘটনা কেন্দ্ৰ কৰি চৌদিশে আতংকৰ সৃষ্টি অইলৰ কৰ্তৃপক্ষক জগৰীয়া কৰিছে তিনিচুকীয়াৰ দল সংগঠনে বাগজান কাণ্ডৰ পৰা একো শিক্ষাই লোৱা নাই অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই অঞ্চলটোত নতুনকৈ তেলৰ সন্ধান আৰম্ভ কৰিছে অইলে আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে এতিয়া ৩১ নম্বৰ তৈলখাদ এইদৰে গেছ নিৰ্গমন ধোঁৱা নিৰ্গমন হৈছিল আৰু হাহাকাৰময় এক পৰিৱেশৰ সৃষ্টি হৈছিল অৱশ্যে এতিয়া পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে বুলি জানিব পৰা গৈছে অইলৰ যিসকল বিশেষজ্ঞ আছে এই বিশেষজ্ঞসকলে গৈ এই গেছ নিৰ্গমন বন্ধ কৰিছে কিন্তু এতিয়াও আতংকিত হৈ আছে স্থানীয় লোকসকল কাৰণ ২০২০ চনৰ সেই বাগজান কাণ্ড এতিয়াও পাহৰিব পৰা নাই বাগজানবাসী তথা তিনিচুকীয়াবাসীয়ে প্ৰত্যেকবাৰে অইল বিস্ফোৰণ কাৰ্য ২০২০ চনত হৈছিলে আৰু ঠিক তেনেদৰে বহুবাৰ সৰু ডাঙৰকৈ কেইবাবাৰো বিস্ফোৰণ হৈ আছে প্ৰায় মাহে মাহে বিস্ফোৰণ হৈ থাকে তাৰ কাৰণে বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ তথা বাগজানবাসীয়ে যাতে ডাঙৰ দুৰ্ঘটনা নহয় তাৰ কাৰণে আমি অইল ইণ্ডিয়া লিমিটেডক আমি ইয়াত এটা ফায়াৰ ষ্টেচন বিচাৰি আছিলোঁ কিন্তু তেওঁলোকে আমাক ফায়াৰ ষ্টেচন দিয়া নাই যাতে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পাৰি তাৰ কাৰণে আমি ফায়াৰ ষ্টেচন যিহেতু বিচাৰিছোঁ আজিও ঠিক একেধৰণে বিজেআইত এটা বিস্ফোৰণ সংঘটিত হৈছে তাৰ কাৰণে আমি অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে ইয়াত ফায়াৰ ষ্টেচন এটা দি যাতে ডাঙৰ দুৰ্ঘটনা নহয় তাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰথমতে আৰু প্ৰত্যেকবাৰে অইল বিস্ফোৰণ কাৰ্য ২০২০ চনত হৈছিলে আৰু ঠিক তেনেদৰে বহুবাৰ সৰু ডাঙৰকৈ কেইবাবাৰো বিস্ফোৰণ হৈ আছে প্ৰায় মাহে মাহে বিস্ফোৰণ হৈ থাকে তাৰ কাৰণে বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ তথা বাগজানবাসীয়ে যাতে ডাঙৰ দুৰ্ঘটনা নহয় তাৰ কাৰণে আমি অইল ইণ্ডিয়া লিমিটেডক আমি ইয়াত এটা ফায়াৰ ষ্টেচন বিচাৰি আছিলোঁ কিন্তু তেওঁলোকে আমাক ফায়াৰ ষ্টেচন দিয়া নাই যাতে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পাৰি তাৰ কাৰণে আমি ফায়াৰ ষ্টেচন যিহেতু বিচাৰিছোঁ আজিও ঠিক একেধৰণে বিজেআইত এটা বিস্ফোৰণ সংঘটিত হৈছে তাৰ কাৰণে আমি অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে ইয়াত ফায়াৰ ষ্টেচন এটা দি যাতে ডাঙৰ দুৰ্ঘটনা নহয় তাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰথমতে আৰু